কল্পতৰু নাট্যগোষ্ঠীৰ সজ্জনত খৰাগৰুৱা গাঁও আৰু দাঁতিকাষৰীয়া গাঁওবাসীৰ সহযোগত সদৌ অসম ভিত্তিত শিশু ভাওনা প্ৰতিযোগিতা যোৰহাট খৰাগৰুৱা গাঁৱত ভোলানাথ বৰদলৈ পথৰ শংকৰ মাধৱ ক্ষেত্ৰত 7 আঘোণৰ পৰা 12 আঘোণ সোমবাৰৰ পৰা শনিবাৰলৈ অনুষ্ঠিত হয়। অসমীয়া ৰাইজৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাই উক্ত অঞ্চলটি জুবিন গাৰ্গৰ নামত উৎসৰ্গা কৰা হয়। নৱপ্ৰজন্মৰ শিশুসকলক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অপূৰ্ব সৃষ্টি ভাওনা সংস্কৃতিৰ যোগেদি এক আধ্যাত্মিক জ্ঞানেৰে সমৃদ্ধ কৰাৰ লগত এক সুস্থ সবল সমাজ গঢ়ি তোলাৰ উদ্দেশ্যে এই শিশুসকলৰ মাজত ভাওনা অনুষ্ঠিত কৰে উদ্যোক্তাসকলে। আমি কল্পতৰু নাট্যগোষ্ঠীৰ সৌজন্যত খৰাগৰুৱা গাঁওবাসী তথা দাঁতিকাষৰীয়া অঞ্চল লগ লাগি আমি সদৌ অসম ভিত্তিত শিশু ভাওনা প্ৰতিযোগিতা আয়োজন কৰিছিলোঁ। যোৱা 24 নৱেম্বৰৰ পৰা আমি আয়োজন কৰিছোঁ আৰু আমাৰ অহাকালি যিহেতু 29 নৱেম্বৰৰ দিনা আমাৰ শেষ হ'ব। আৰু এই কাৰ্যসূচীত আমি প্ৰথমে শিশুসকলৰ যি অধিকাৰ, শিশুসকলৰ যি মানে আপোনাৰ বাঞ্ছা, শিশুসকলৰ যি মানে কাম্য, সেইখিনি আমি অতীজৰ পৰা কৰি আছোঁ আৰু পুনৰ এইবাৰো কৰিছোঁ। আৰু শিশুসকলক লৈয়ে আমি বিভিন্ন ধৰণৰ ইয়াত অনুষ্ঠান প্ৰতিষ্ঠান পাতি তেওঁলোকক শিক্ষামূলক কিছুমান আমি দিহা পৰামৰ্শ দিছোঁ। আৰু আমি ইয়াৰ আগতেই আমি ভালেমান দিনৰ আগতেই এই আমি অনুষ্ঠানৰ কাৰণে আমি ঠিক কৰিছিলোঁ। কিন্তু কি হ'ব, আমি প্ৰয়াত আমাৰ অসমৰ এজন সম্পদ যিহেতু জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ মাজৰ পৰা গুচি গ'ল আৰু তেখেত গুচি যোৱাৰ পাছত আমি অকণমান মৰ্মাহত গৈছিলোঁ। আৰু আজি আমি তেখেতৰ হেৰিয়াতে আমি তেখেতৰ আত্মাৰ কাৰণে আমি প্ৰতিকাৰণে আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ এই অনুষ্ঠান। আৰু এই অনুষ্ঠানৰ যোগেদি আমি বিভিন্ন শিশুসকলক দেখুৱাব বিচাৰিছোঁ যে তোমালোকৰ ভৱিষ্যতে আমাৰ ভৱিষ্যত। যিহেতু শিশুসকলক যদি আমি পঢ়া শুনাৰ বাদেও যে সাংস্কৃতিক গোষ্ঠীটো লাগে বা বিভিন্ন কামৰ ক্ষেত্ৰত তেওঁলোক ব্যস্ত থাকিব লাগে, যিখিনি আমাৰ বাচকবনীয়া ভাল কাম, সেইবিলাকক আমি যদি ব্যস্ত ৰাখোঁ তেওঁলোকে হয়তো বাহিৰা বেয়া এটা ধান্দা কৰিবলৈ নাপাব। আৰু সেই শিশুসকলৰ যোগেদিয়েই আমি সমাজখন গঢ়িব লাগিব। সেইকাৰণে মই ইয়াৰ পৰাই আপোনালোকৰ মাধ্যমেদি মাক দেউতাক তথা সকলো সমাজকে এতিয়া শিশুসকলৰ প্ৰতি যত্ন ল'ব লাগিব। আৰু শিশুসকলক এৰি দিলেই মানে অবাধে কিছুমান মানুহৰ পৰিচালনাত গুচি যায়। যে অলপ আগতে আমি কৈছোঁৱে যে সমাজত যিটো ব্যাধি হৈছে, সেই ব্যাধিবিলাক অসম চৰকাৰক মই আপোনালোকৰ মাধ্যমৰ যোগেদি কৈছোঁ যে আমাৰ সমাজখন ভাল কৰিবলৈ হ'লে কিছুমান ব্যাধি বন্ধ কৰিব লাগিবই। সেই ব্যাধিটো মই জনাত মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ছাৰে পাৰিব আৰু তেখেতে নিশ্চয় নোৱাৰাকৈ নাথাকে। তেখেতক মই আপোনালোকৰ মাধ্যমৰ যোগেদি অনুৰোধ জনাইছোঁ। মই নহয়, সদৌ সমাজে জনাইছে। আৰু সেইটো তেখেতে কৰি দিব পাৰিলে তেখেতৰ প্ৰতি আমাৰ আৰু মানে আমাৰ হেৰি থাকিব, ছাপোৰ্ট থাকিব। গতিকে ভাওনাখন আমাৰ শেষ হ'ব 29 নৱেম্বৰ, অহাকালি শনিবাৰে আমাৰ ভাওনাখন শেষ হ'ব। বিভিন্ন ঠাইৰ পৰা প্ৰতিযোগীসকল আহিছে আৰু তেখেতলোকে সমূহ ৰাইজে অঞ্চলৰ চাই পেলাই ইমান সুখ প্ৰকাশ কৰিছে যে এনেকুৱা বস্তুবিলাক হৈ থাকিলে আমাৰ অঞ্চলৰ ভাল হয়, সমাজখনৰ কাৰণে ভাল হয়, এটা বাৰ্তা যায়। গতিকে আমাক দেখি আজি বেলেগে কৰিব, বেলেগক দেখি প্ৰথম শিশু ভাওনা আমি ইয়াতেই কৰিছিলোঁ, যোৰহাটত আমি প্ৰথম কৰিছিলোঁ, দ্বিতীয়বাৰ আৰু ক'ৰবাত পাতিছে। গতিকে শিশুসকলক এতিয়া আপুনি দেখিছোঁ যে তেওঁলোকে যিখন নাটক কৰে, তেওঁলোকৰ মানে নাটক মেলিবলৈ প্ৰয়োজন নাই, সম্পূৰ্ণ নিমিলাকৈ গাই থাকে। গতিকে তেওঁলোকৰ যিহেতু স্মৃতিশক্তি বৃদ্ধি হৈছে বা স্মৃতিশক্তি বেছি, সেইকাৰণে শিশুসকলকে আমি ভাল পদক্ষেপ দেখুৱাব লাগিব। তেওঁলোকে এতিয়াই যদি আমি দেখুৱাই নিদিওঁ, এটা বয়সত যদি আমি বয়স হৈ যায় তেতিয়া হয়তো তেওঁলোকে অন্য পথে গুচি যাব। গতিকে এই আমাৰ কাম্য। আমি কল্পতৰু নাট্যগোষ্ঠীৰ ফালৰ পৰা আপোনালোকৰ মাধ্যমক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু কল্পতৰু নাট্যগোষ্ঠীয়ে যি পদক্ষেপ লৈছোঁ, অকল শিশু ভাওনাই নহয়, আমি শিশুৰ ভাওনাৰ প্ৰশিক্ষণো দিওঁ। আমি ইয়াত শিশুৰ নাটকৰ ক্ষেত্ৰতো আমি দিওঁ। আৰু আমি কিছুমান মানে ধৰক আখৰ শিকনি, আমাৰ শিক্ষয়িত্ৰী আছে কেইবাগৰাকী, ইয়াত আখৰ শিকনি, আখৰ যিখিনি ভালকৈ লিখাৰ শিকনি বা অন্য কিছুমান আপোনাৰ মানে বিভিন্ন অনুষ্ঠান আমি এটা ক'বলৈ হ'লে বহুত আছে, সেইখিনি আমি শিশুসকলক দেখুৱাই আছোঁ। আৰু সমাজত আমি মহিলাসকলকো আমি বুজাই আছোঁ যে আপোনালোকে এইটো কৰিব, সেইটো কৰিব। গতিকে আমি যদি নকওঁ, আমি যদি সমাজে নকওঁ কোনে ক'ব? গতিকে সমাজত
এইবিলাক ভাল কাম কৰিবলৈ হ'লে আমি এইবিলাক শংকৰদেৱ মাধৱদেৱে সৃষ্টি কৰি থৈ যোৱা সাংস্কৃতিকবিলাক আমি জীয়াই ৰাখিবই লাগিব। আমি আগতে পাইছিলোঁ চুৰধৰা পিম্পৰা পৰা আদি কৰি অংকীয়ানাট বহুত পালোঁ। সেইবোৰ পঢ়ি হয়তো আজিকালি ল'ৰা ছোৱালীয়ে চাব অসমীয়াৰ যিখিনি আপুৰুগীয়া সম্পদ, বিহুৰ যিখিনি আমাৰ লাগতিয়াল বস্তু, সেইখিনি আজিকালি ল'ৰা ছোৱালী বহুতে চিনি নাপায়। ফাষ্টফুড চিনি পায়, কিবা পায়, বহুত এনেকুৱা ধৰণৰ অভিযোগ আছে। গতিকে সেইখিনিও আমি মানে প্ৰশিক্ষণ দিছোঁ যাতে এইবিলাক আমাৰ জীয়াই থাকক, সেইটোৱে আমাৰ কাম্য। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।